ঐতিহাসিক কাঁহ শিল্প নগৰী সৰ্থেবাৰীত উপস্থিত হৈ আজি সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীৰ লগত শ্যামকানু মহন্তৰ বিভিন্ন মুহূৰ্তৰ ফটোবোৰ ভাইৰেল হ'ব বুলিয়েই শ্যামকানু মহন্তৰ ফেচবুক একাউণ্ট ডিএক্টিভেট কৰা হৈছে বুলি মন্তব্য কৰি গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীৰ লগত ভাল সম্পৰ্ক থকাৰ বাবে এইখন চৰকাৰৰ দিনত শ্যামকানু মহন্তৰ ফেষ্টিভেল ডাঙৰ হৈছে। একেদৰে মুখ্যমন্ত্ৰীৰ বাবেই বিদেশত ফেষ্টিভেল পাতিবলৈ শ্যামকানু মহন্তই কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন পাইছে আৰু ফেষ্টিভেল মহন্তক ফেষ্টিভেল পাতিবলৈ চৰকাৰৰ পৰা লাখে লাখে টকা দিয়া হৈছে বুলিও মন্তব্য কৰিছে। সৰ্থেবাৰীত উপস্থিত হৈ মন্তব্য কৰিছে গৌৰৱ গগৈ আৰু আনহাতে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্ত সঠিক দিশত আগুৱাই নিব পৰা নাই বুলিও মন্তব্য কৰিছে গৌৰৱ গগৈ। অভিযন্তা জ্যোতিষা দাস এছআই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ আজিলৈকে স্পষ্ট ছবিখন পোৱা নগ'ল। ইতিহাসৰ ফালে যদি চাওঁ যেতিয়া এছআইটি জোনমণি ৰাভাৰ ক্ষেত্ৰত হ'ল জোনমণি ৰাভাৰ মৃত্যু কেনেকৈ হ'ল আমি গম পোৱা নাই। যেতিয়া CBI জ্যোতিষা দাসৰ বঙাইগাঁৱৰ সেই এছিষ্টেণ্ট PWD ইঞ্জিনিয়াৰ আত্মহত্যা ক্ষেত্ৰত গঠন হ'ল তাৰপিছত কেনেকৈ জ্যোতিষা দাসে আত্মহত্যা কৰিবলৈ বাধ্য হ'ল আজি তাৰিখত আমি গম পাওঁ যে GST পৰা ৰেহাই পাব লাগে। এইখিনি দাবী নিশ্চয় আমি সদনৰ ভিতৰত উত্থাপন কৰিম। এতিয়া ৰাইজে আজি শ্যামকানু মহন্তৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিমানবোৰ যে ফটো দেখিছে তাৰ কোনো গণনা নাই। হ'ব পাৰে সেইবোৰ ফটো ৰাইজৰ মাজত প্ৰচলিত নহয়, শ্যামকানু মহন্তই নিজৰ ফেচবুক একাউণ্টটো ডিলিট কৰি দিছে। শ্যামকানু মহন্তৰ এই যে নৰ্থ ইষ্ট ফেষ্টিভেল কাৰ দিনত ডাঙৰ হ'ল। ছিংগাপুৰ থাইলেণ্ড কৰিবলৈ নিশ্চয় ভাৰত চৰকাৰৰ অনুমতি পালে, কেন্দ্ৰ চৰকাৰৰ অনুমতি পালে, বিদেশ মন্ত্ৰালয়ৰ অনুমতি পালে। তো কাৰ সমৰ্থন আছে সকলোৱে বুজি পায়। কিন্তু দুখৰ কথা আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হত্যাকাণ্ডৰ এটা অভিযোগ দাঙি ধৰিছে আৰু হয় তেওঁলোকৰ অসম আৰক্ষীয়ে একদম চিৰিয়াছ চাৰ্জ লগাইছে, মাৰ্ডাৰ চাৰ্জ লগাইছে, কালপেবল হমিচাইডৰ চাৰ্জ লগাইছে। তো অসম আৰক্ষীৰ দায়িত্ব কি যে এইখিনি যে চিৰিয়াছ অফেন্স যে চাৰ্জ তেওঁলোকে লগাইছে অভিযুক্তৰ ওপৰত পিছত গৈ কোৰ্টত প্ৰমাণ হওক, সত্য প্ৰমাণ হওক, তাৰ বাবে তদন্ত কৰা, তাৰ বাবে এভিডেন্স তৈয়াৰ কৰা, তাৰ বাবে গোটেই কেছটো বনোৱা, সেইখিনি কামটো কৰা নাই। আজিৰ তাৰিখত ঘটনাক্ৰমটো আমি বুজি পোৱা নাই, অসমৰ ৰাইজে ঘটনাক্ৰমটোৱে বুজি পোৱা নাই কি হ'ল কেনেকৈ হ'ল। অসম আৰক্ষী মাৰ্ডাৰ কালপেবল হমিচাইডৰ এই চাৰ্জৰ ওপৰত তদন্ত কৰাতকৈ অসমীয়া শিল্পী সমাজক আজি তেওঁলোকক মাতি আনি আছে। ছিংগাপুৰৰ যিসকল আছে তেওঁলোককতো একো আজি এজনৰ বাহিৰত সেইসকলকতো সুধিবলৈ ছিংগাপুৰলৈতো যোৱা নাই। সেইকাৰণে মোৰ ভাবা হৈছে আৰু অসমৰ ৰাইজে ভাবিছে যে জানি শুনি মুখ্যমন্ত্ৰী মহোদয় এইবোৰ চব কথাবোৰ কৈ তেওঁলোকে এই তদন্তটো পলম কৰিবলৈ বিচাৰিছে বা বিসংগতি সৃষ্টি কৰিবলৈ বিচাৰিছে। মানে এইটো ন্যায় পাব বুলি আপুনি আশা নকৰে? আমি আশাবাদী, কিন্তু ইতিহাসৰ ফালে যদি চাওঁ যেতিয়া এছআইটি জোনমণি ৰাভাৰ ক্ষেত্ৰত হ'ল জোনমণি ৰাভাৰ মৃত্যু কেনেকৈ হ'ল আমি গম পোৱা নাই। যেতিয়া CBI জ্যোতিষা দাসৰ বঙাইগাঁৱৰ সেই এছিষ্টেণ্ট PWD ইঞ্জিনিয়াৰ আত্মহত্যা ক্ষেত্ৰত গঠন হ'ল তাৰপিছত কেনেকৈ জ্যোতিষা দাসে আত্মহত্যা কৰিবলৈ বাধ্য হ'ল আজি তাৰিখত আমি গম পাওঁ। আমি আশাবাদী আৰু সেইকাৰণে আমি ন্যায় দাবীত আমি চুকে কোণে আমি কেণ্ডেল লাইট মাৰ্চ কৰি আছোঁ, ন্যায় অপেক্ষা কৰি আছোঁ। ন্যায় আমাক লাগে, ন্যায় গৰিমা শইকীয়া গড় বাইদেৱে বিচাৰিছে, ন্যায় আমি বৰঠাকুৰ বাইদেউ। আৰু লগতে উল্লেখ কৰিছে যে অসমৰ ৰাইজক এতিয়া জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায় লাগে, স্পষ্ট ছবিখন উন্মোচিত হোৱাটো বিচাৰিছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে অপ্ৰাসংগিক কথাৰে এই তদন্ত বিলম্ব কৰিব বিচাৰিছে বুলিও মন্তব্য কৰিছে গৌৰৱ গগৈ। অন্যহাতে অসম সমবায় কঁহাৰ সংঘত উপস্থিত হৈ কঁহাৰ শিল্পীসকলৰ লগত মত বিনিময় কৰি সাংসদ গৌৰৱ গগৈয়ে সৰ্থেবাৰীৰ কাঁহ শিল্পক GSTৰ পৰা ৰেহাই দিয়াৰ বাবে লোকসভাত দাবী উত্থাপন কৰিম বুলি ৰাজ্যক আশ্বাস দিয়ে। একেদৰে এইখন চৰকাৰৰ দিনত অসমত থলুৱা উদ্যোগৰ অৱস্থা শোচনীয় হৈছে বুলি মন্তব্য প্ৰকাশ কৰি অসমত কংগ্ৰেছৰ চৰকাৰ হ'লে অসমৰ গৌৰৱ
জাতীয় সম্পদ সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত কাঁহ শিল্প আৰু অসমৰ থলুৱা কুটিৰ শিল্পৰ বিকাশৰ বাবে কাম কৰাৰ সংকল্প গ্ৰহণ কৰা বুলিও গৌৰৱ গগৈয়ে মন্তব্য কৰিছে। আমি গম পাইছোঁ যে অসমৰ থলুৱা উদ্যোগ কিমান বিপদত আছে আৰু এই উদ্যোগবোৰ যিমান আৰ্থিকভাৱে সহায় আগৰ কংগ্ৰেছ চৰকাৰ দিনত পাইছিল, আজিৰ তাৰিখত তেওঁলোকৰ ওপৰত যথেষ্ট হেঁচা GST যোগেদি কৰা গৈছে। প্ৰথমতে গণকুশী ফায়াৰ ক্ৰেকাৰ ইণ্ডাষ্ট্ৰীলৈ গ'লোঁ, য'ত আমি গম পালোঁ যে কংগ্ৰেছ চৰকাৰ দিনতে প্ৰায় 4 কোটি টকা যোগেদি এটা কমপ্লেক্স ফেক্টৰী ইউনিটবোৰ বনোৱা গৈছে। কিন্তু আজি যিদৰে তেওঁলোকক সহায় কৰিব লাগিছিল কৰা হোৱা নাই। পিছত আমি সৰ্থেবাৰী কহা সংঘৰ কাৰ্যালয়ত উপস্থিত হ'লোঁ, তাতো গম পালোঁ যে আগৰ কংগ্ৰেছ চৰকাৰ দিনতে 5 কোটি টকা দিয়া গৈছিল আৰু এতিয়া GSTৰ কাৰণে তেওঁলোকৰ যথেষ্ট আৰ্থিকভাৱে তেওঁলোকৰ সংকট সৃষ্টি হৈছে। সৰ্থেবাৰীৰ পৰা নৱজিত নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।